ধমধমাৰ তামুলপুৰ বৰমা সংযোগী পথৰ দলং নিৰ্মাণৰ নামত পথচাৰীয়ে চৰম নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে। অভিযোগমতে দলং নিৰ্মাণত জড়িত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে একেবাৰে লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলাই আহিছে। তাৰ বিপৰীতে দলং নিৰ্মাণৰ কাষৰে ওপৰৰ পথটো নিৰ্মাণ কৰি নিদিয়াৰ ফলত যাতায়াতত চৰম নৰক যন্ত্ৰণা ভোগ কৰি আহিছে পথচাৰীয়ে। পৰা মছলপুৰ বৰমা ৰোড মেইন ৰোড একদম মানে আমাৰ লাগতীয়া ৰাস্তা এইটো। এই ৰাস্তাটো আমাৰ এনেকুৱা কণ্ডিশ্যন চাওক আপোনালোকে গমে পাইছে এইটো ৰাস্তা যে এনেকুৱা এটা হৈ যায় কণ্ডিশ্যন আৰু মানুহবিলাক কেনেকৈ যাতায়াত কৰিব। আৰু প্লাছ এইটো মানে ঠিকাদাৰে কি এমাহে কাম কৰিছে মানে এইটো ৰাস্তাটো অলপ বনাই দিব লাগে ন, মানুহৰ অহা যোৱা ৰাস্তাটো সুবিধা বনাই দিব লাগে, ৰাস্তাটো বনাই দিব লাগে ন। তাৰপিছত বনাই দিয়া নাই চাওক আজি এই অৱস্থাতে এনেকুৱা বৰষুণে দি যা বৰষুণতে এনেকুৱা পানী আৰু বৰষুণ আছেই দিন বহুত দিন আছে, এই বৰষুণ আৰম্ভই হৈছে এতিয়াতে এনেকুৱা কণ্ডিশ্যন। বিশেষকৈ বৰষুণ অহাৰ লগে লগে যাতায়াত বিঘ্নিত হৈ পৰিছে। বৰমাৰ পৰা মুছলপুৰ হৈ তামুলপুৰলৈ যোৱা মূল পথছোৱাত ধমধমাৰ সমীপত একেটা অঞ্চলত তিনিখনকৈ দলং নিৰ্মাণ কৰি থকাৰ ফলত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ গুৰুত্বহীনতাৰ বাবেই বাৰিষা অহাৰ লগে লগে যাতায়াতত ৰাইজে চৰম যাতনা ভোগ কৰিবলগীয়া হৈছে। এইবোৰটোত আপোনালোকে অৱস্থা দেখা পাইছে যে তিনিখন দলং 1 কিলোমিটাৰৰ ভিতৰত বনাই আছে। এই 1 কিলোমিটাৰৰ ভিতৰত যি তিনিখন দলং বনাই আছে অতি লেহেমীয়া গতিত কামখিনি হৈ আছে। ইফালে বাৰিষা সমাগত, তাৰপিছত চাব এই এজাক বৰষুণতে আপোনালোকে দেখিছে নিশ্চয় তাৰমানে কিমানখিনি পানী, একাঠু পানী পাৰ হৈ কোন ল'ৰা ছোৱালী এই 100 মিটাৰ সন্মুখত ইখন স্কুল, ধমধমালৈ যাব লাগিলে ইফালে যাব লাগে বা মছলপুৰ যাব লাগিলে এটি ৰাস্তাইদি যাব লাগে। ঠিকাদাৰে অতি লেহেমীয়া গতিৰে কাম কৰি থকাৰ ফলত পথচাৰীয়ে যাতায়াতত চৰম দুৰ্ভোগ ভুগিব লগাত পৰিছে। এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধি কাতিৰাম বৰই ৰাইজে ভুগি অহা সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। ইয়াত যিটো যাতায়াত ব্যৱস্থা বা গাড়ী ঘোঁৰাৰ পৰা স্কুল আদি কলেজ বহুত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীৰ পৰা আদি কৰি বহুত অফিচিয়েলি কামখিনি আমাৰ মছলপুৰতে হয়। গোটেই যাবলগীয়াখিনি আমাৰ ইয়াত চাব এটা দৰকাৰ। ইয়াত তাৰমানে পানী এগাঁঠুৰ ওপৰত আছে ৰাতিপুৱাৰ পৰা যান বাহন অসুবিধা হৈছে, স্কুলৰ ল'ৰা ছোৱালীৰ পৰা অসুবিধা হৈছে। ইয়াৰ বাবে মই ঠিকাদাৰক অনুৰোধ কৰোঁ যে ইয়াত চাব এটা বহাই সোনকালে ৰাস্তাটো ক্লিয়াৰ কৰি দিয়ে যেন। পিছত আমি এই চাবুৱাটো বহাই দি পানীবিলাক যাতে বাহিৰ কৰি দিয়ে, আমাৰ মানুহবিলাক যাতায়াতত অহা যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে, তাৰ বাবে ঠিকাদাৰক মই অনুৰোধ জনাইছোঁ।